জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী মই কলো বিমলে আরে বিমল কি খবৰ তোমাৰ গুড মৰ্ণিং গুড মৰ্ণিং অলপ দেৰি শুব মন গৈছে যদি শুই ল'ব অলপমান নাই ভাঙিলে এতিয়া নাৰ্ছগৰাকীক 10,000 টকা দিব লাগিব নীলম আৰু মই মিলি 5,000 কৈ দিম মা নীলমে মোক কথা এটা কৈছিলে অফিচৰ পৰা আহোঁতে তোমাক লৈ আহিব আৰু তাত থাকিলে তোমাৰ মনটো ভাল লাগিব কথা পাতিবলৈ মানুহ পাবা মই কথা পাতিবলৈ লগ এটা লাগে বুলি কৈছিলোঁ নেকি চা তহঁতি ব্যস্ত মানুহ তহঁতি কামে কামে যা মই পাৰিম অকলে থাকিব নহয় মা তাত থাকিলে অন্তত আমাৰ চিন্তা নোহোৱা হৈ থাকিব মোৰ বাবেও তুমি চিন্তা কৰা নেকি মই ভবাই নাছিলোঁ মা এইবোৰ কেলে কৈ থাকা মানে তুমি স্বৰ্ণাই তোমাৰ কথা চিন্তা কৰি আজি অফিচলৈ নাযাওঁ বুলিয়ে কৈছিলে মইহে উপায়টো দিলোঁ এইকেইদিন কণ্টিনিউ তাই অফিচ ক্ষতি হৈয়ে আছে আৰু যদি ক্ষতি কৰে চাকৰিটো কেনেকৈ থাকিব তুমিয়ে কোৱাচোন নেলাগে থাকিব চাকৰিটো এটাই কৰিলেই হ'ল নহয় এটাই কৰিলে নহ'ব আমাৰ চৰকাৰী চাকৰি নহয় নহয় কিবা এটা যদি সমস্যা হয় গোটেইখন দৌৰা-দৌৰি লাগি যাব আৰু দুয়োটাই কাম নকৰিলে ঘৰখন কেনেকৈ চলিব মোক কোৱাচোন যোৱা ওলোৱাকৈ যোৱা মই নাযাওঁ মা তুমি যোৱা কিন্তু মই ঘৰতে আছোঁ তুমি যাওঁতে এপাক আমাৰ অফিচত সোমাই ছাৰক প্ৰব্লেমটো বুজাই থৈ যাবা সময়ত মেডিচিনবোৰ খাই ল'বা প্ৰব্লেম তাৰমানে মইহে মৰমিলো গৰি আশা বুকু জৰি দূৰণিলে প্ৰিয় তোমাৰ লাহি প্ৰিয় বাইদেউ গৈছো ৰ'ব এইকণ আছে এইকণ কৰি হ'লে কাম ক্লিয়াৰ অ' বাইদেউ কওক প্ৰিয় পনীৰখিনি ওলোৱাচোন আজি 3 প্লেট অৰ্ডাৰ আছে অ' বাইদেউ আজি পনীৰটো মই বনাই দিওঁ নেকি বনাম নহয় ৰান্ধিম অ' ব্যাকৰণ ৰান্ধিম হেৰি তুমি এটা কাম কি? কৰা মই শিকাই দিওঁ অ' ৰন্ধাটো একেবাৰে সহজ প্ৰথমে তুমি পিঁয়াজখিনি সৰু সৰুকৈ কাটি লোৱা অ'কে মই পনীৰখিনি উলিয়াওঁ ৰ'বা
ৰন্ধাটো তেনেই সহজ কাম তুমি যদি আন্তৰিকতাৰে ৰান্ধা আঞ্জাখন এনেই টেষ্টি হয় আহিল কোনোবা 1 বছৰ মূৰত কিবা এটা বনাম বুলি ৰেডি হৈছিলোঁ আহিল ওলালহি চোৱাচোন গৈ এই কলিং বেলটোকে মই ভাঙি থৈ দিম বাপ্পেকে খুলিয়াই থৈ দিম তোক তেতিয়া গম পাই যাবি নে তই ওলমি থাকিবি নে তই বজিবি অ' দীপ ছাৰ আপুনি আহিব বুলি বাইদেৱে কৈছিলে বাহিৰ আছে নাই আহা আছে নাথাকি কলৈ যাম আছে ঘৰতে মই মাতিছোঁ ৰ'ব অ' এটা কথা জানে নাই আজি যে পনীৰ অৰ্ডাৰটো মইহে বনাইছোঁ অ' চৰি ৰান্ধিছোঁ হ'ব যা বাইদেউক মাতচোন অলপতো উৎসাহ দিব পাৰে উৎসাহ অকণ নিদিয়ে মই বনাইছোঁ মই ভাবিছিলোঁ পনীৰ বনাম সৰু সৰুকৈ পিচ কৰিম বঢ়িয়াকৈ টেষ্টিকৈ বাটাৰ দি দিম তাত মোক বনাবই নিদিলে শিকিবই নিদিলে কোন আহিছে বাইদেউ মাতিছে কোনে এই কালি যে উফন্দি পাতি গৈছিলে সেইজন অ' দীপ তোমাৰ আকৌ এতিয়া কি হ'ল উফন্দি থাকিবলৈ মই ক'লোঁ বোলো মই পনীৰ ৰান্ধিছোঁ অকণমান উৎসাহ নিদিলে হেই কেনেকুৱা মানুহ হ'ব দিয়া এতিয়া তুমি এইখিনি কাটাচোন অৰ্ডাৰখিনি ল'বলৈ আহি পাবই সোনকালে কৰা আহা মানুহকতো অকণমান উৎসাহ দিব পাৰে মই কিমান ধুনীয়াকৈ কৈছোঁ পনীৰ বনাইছোঁ আহক খাই টেষ্ট কৰি চাওক একদম মানে এইবিলাক কি কৰি আছোঁ মই যা দীপ কি হ'ল একো নকওঁ যে মোৰ ওপৰত এতিয়াও ইমান খং উঠি আছে খং নহয় তোক কথা এটা ক'বলগীয়া আছিলে কেনেকৈ কওঁ তাকেহে ভাবি আছোঁ অঁ এতিয়া মোক কথা ক'বলৈ তই ভাবিবলগীয়া হৈছে তই ঘৰলৈ কেতিয়া গৈছিলি আমাৰ ঘৰলৈ হ'ল কেইদিনমান ডাঙৰ ভণ্টিয়ে ভাত খাবলৈ মাতিছিল তাৰপিছত ফোনতো কথা পতা নাই নেকি পাতিছোঁ মা দেউতাক ফোন কৰি খবৰ লৈছোঁ খুৰা খুৰীয়ে তোক একো কোৱা নাই কি তই ভাত খাই অহা দিনা ৰাতিয়ে স্বৰ্ণালী নীলমলৈ গুচি গ'ল কি মোক খুৰাই পিছদিনা মাতি নি কথাখিনি ক'লে আৰু সেইখিনি সময়তে স্বৰ্ণালীও ঘৰলৈ আহিছিল মই তাইক লগ পাইছিলোঁ তাই তোক ফোন কৰিবলৈ সাহস কৰিব পৰা নাই খুৰা খুৰীয়েও মনটো বেয়া হৈ থকাৰ কাৰণে তোক কথাখিনি মোকে ক'বলৈ ক'লে অন্ততঃ মা দেউতাই মোক ফোনতো ক'ব পাৰিলেহেঁতেন মই ঘৰৰ ডাঙৰ ছোৱালী নহয় নেকি মই কথাবোৰ জানিব নালাগে নেকি নে মই মৰিলোঁ বুলি ধৰি ল'লে তাত তেনেকৈ নকবিচোন তই মনে মনে থাক বহাগী ক'লৈ যাওঁ তই ঘৰলৈ এই চা ঘৰত চবৰে মনবোৰ এনেই বেয়া হৈ আছে তই গৈ কাকো খংৰাগ কৰি একো কথা নকবি কেছটো খগেন নে নগেন মই একো বুজি পোৱা নাই মাথা মুণ্ড অ' মোৰ পনীৰ জ্বলিল পনীৰ বিয়ৰ সৈতে বাহিৰত পাতিবলগীয়া কি কথা আছিলে আপোনাৰ মোক চাহ কৰিবলৈ পঠিয়াই কি কথা পাতিছিল কালি চাহ খাবলৈ মন গৈছিলে সেইকাৰণে কৈছিলোঁ তোমাক তেন্তে চাহ তেনেকৈ এৰি বাহিৰলৈ গৈছিল কিয় মই শেষবাৰৰ কাৰণে সুধিছোঁ কি হৈছিল কওক
কেছটো খগেন নে নগেন মই একো বুজি পোৱা নাই মাথা মুণ্ড মোৰ পনীৰ জ্বলিল পনীৰ তুমি এইবোৰত সোমাব নালাগে কিয় সোমাব নালাগে কোন মই এনেকৈ কিয় কৈছা ক'বলৈ বাধ্য হৈ কৈছোঁ মতা মানুহবোৰে মাইকী মানুহৰ একো কাম নাই বুলি কিয় ভাবে সেইটো বুজি নাপাওঁ আৰু কোনো কথা জনাৰ উপযুক্ত নহয় বুলি কিয় ভাবে সেইটোও মই নাজানো তুমি জানিবলগীয়া সকলো কথা মইতো জনাওঁৱেই আপুনিয়ে বাছি ল'ব কোনখিনি মই জানিব লাগে কোনখিনি মই জানিব নালাগে জয়া কিয় অকৰামী কৰি আছা কোৱাচোন কৰিছোঁ কাৰণ ভয় খাইছোঁ মই ভয় কিহৰ ভয় আপোনাৰ অতীতক লৈ ভয় জয়া তুমি বেছিকৈ ভাবিছা নাই ভবা বেছিকৈ যিটো সঁচা সেইটোকে কৈছোঁ আপুনি বহুত কথা লুকুৱাইছে মোৰ পৰা জয়া বিয়ৰ সৈতে বাহিৰত পাতিবলগীয়া কি কথা আছিলে আপোনাৰ মোক চাহ কৰিবলৈ পঠিয়াই কি কথা পাতিছিল কালি চাহ খাবলৈ মন গৈছিলে সেইকাৰণে কৈছিলো তোমাক তেন্তে চাহ তেনেকৈ এৰি বাহিৰলৈ গৈছিল কিয় মই শেষবাৰৰ কাৰণে সুধিছোঁ কি হৈছিল কওক তেনেকুৱা একো হোৱা নাই জয়া দেউতা তুমিতো আমাক সদায় সঁচা কথা ক'বলৈ শিকাইছিলা কিন্তু তুমি আজি নিজে কিয় মিছা মাতি আছা তোমালোকে কালি কিবা পুৰণি কেছ ৰিঅ'পেন কৰাৰ কথা পাতি আছিলা কি কি কেছ দেউতা আহক হয় বহক ভালে আছে আপুনি হয় ভালে মই আহিবহে পৰা নাছিলোঁ বেয়া নাপাব নাই নাই একো নাই আপুনিও ব্যস্ত থাকে অঁ ৰ'ব মই পৰীক মাতি দিছোঁ ৰ'বচোন ৰ'ব মোক কিবা জৰুৰী কামত মতা বুলি কৈছিল হয় মাতিছিলোঁ ৰ'ব পৰী মা তোমাৰ দেউতা আহিছে আহা গৈছোঁ আপুনি বাৰু পৰীৰ চব কথা জানিছিলনে মানে তাই পঢ়ি থকা দিনৰ কথাবোৰ অঁ জানো তাইক মই অকলেই ডাঙৰ কৰিছোঁ হয় কিন্তু এটা বয়সত ল'ৰা ছোৱালীয়ে দেউতাকক সকলো কথা ক'ব নোৱাৰে বিশেষকৈ প্ৰেম সংক্ৰান্তীয় হয় মোক এওঁ বিয়াৰ প্ৰথম দিনাই সকলোখিনি কথা বুজাই কৈছিল বহাগী আৰু কিশোৰৰ ডিভ'ৰ্চ হ'লেই আমাৰো ডিভ'ৰ্চ হোৱাৰ কথা আছিল কিন্তু এটা বয়সত ল'ৰা ছোৱালীয়ে দেউতাকক সকলো কথা ক'ব নোৱাৰে বিশেষকৈ প্ৰেম সংক্ৰান্তীয় আপুনিও পৰীৰ সেইখিনি কথা নাজানে পৰীয়ে 2 বছৰ আগতে 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 2 বছৰ আগতে
কাৰোবাক ভাল পাইছিল বুলিতো আপুনি নাজানে। পৰিয়ে কিশোৰক ভাল পাইছিল। তুমি ইমান ডাঙৰ সিদ্ধান্ত এটা মোক নুসুধাকে কেনেকে ল'ব পাৰিলা? কিন্তু তোমাক সোধাহেঁতেন তুমিতো নায়েই কৰিলাহেঁতেন। আজিও মই না বুলি গম পাবা। মোৰ সিদ্ধান্তত মোৰ ছোৱালীয়ে কেতিয়াও না নকৰে। তোমাৰ ওপৰত তোমাৰ পাপাৰ সম্পূৰ্ণ বিশ্বাস আছে। আজিলৈকে তোমাক কোনো কামতে বা কথাতে মই বাধা দিয়া নাই, কাৰণ মই জানো যে মোৰ ছোৱালীয়ে কেতিয়াও ভুল নকৰে। এবাৰ এটা ভুল কৰিছিলা, সেইটো মই জানো, কিন্তু সেইটো বয়সৰ দুখ। এটা বয়সত প্ৰায় সকলোৱে তেনেকুৱা ভুল কৰে, কিন্তু তুমি এতিয়া মেচিয়ৰ। তোমাৰ পাপাই তোমাৰ বাবে যি কৰিব সেয়া সদায় ভালেই কৰিব। পাপা, তোমাক এনেকৈ কথাখিনি ক'ব লাগিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। আচলতে মই এখেতলৈ বিয়া হোৱাৰ পাছতো ভাবিছিলোঁ যে গোটেই জীৱনটো কিশোৰৰ লগতে থাকিম। আৰু এই কথাখিনি বিয়াৰ পাছতো মই কণ্টিনিউ কৰিছিলোঁ। মাথো তোমাৰ মনটো ৰাখিবলৈ মই এইখন বিয়াত বহিছিলোঁ। হয়, মোক এওঁ বিয়াৰ প্ৰথম দিনাই সকলোখিনি কথা বুজাই কৈছিল। বহাগী আৰু কিশোৰৰ ডিভোৰ্চ হ'লেই আমাৰো ডিভোৰ্চ হোৱাৰ কথা আছিল। মিলিলে পাহি